নমস্কাৰ মই পিজুল এছএমএছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ গুৱাহাটী 6 মাইল VIP ৰোড ইউটি মটৰ্ছ। ইয়াতে বহু সংখ্যক গাড়ী আছে, ছেকেণ্ড হেণ্ড গাড়ী। আপোনালোকে যদি নতুন বছৰত ছেকেণ্ড হেণ্ড গাড়ী ল'ম বুলি ভাবি আছে, এইখন ডিলাৰত আহক, একদম ভাল ভাল কণ্ডিশ্যনৰ গাড়ী পাব। আপোনালোকে যদি গাড়ী ল'ম বুলি ভাবি আছে নতুন বছৰত, একদম হাতত কম পইচা আছে, 50-60 হাজাৰ টকা লৈ আহিলে এইখন ডিলাৰৰ পৰা গাড়ী লৈ যাব পাৰিব। ইফালে ষ্টকটো অলপ দেখাই দিওঁ। বহুত সংখ্যক ষ্টক আছে, আপোনালোকে যিকোনো ধৰণৰ গাড়ী পাই যাব। আপোনালোকে আহক, ডিলাৰখন ভিজিট কৰক, আপোনালোকে সকলো ধৰণৰ গাড়ী পাই যাব। আৰু ৰিফাইনেন্সৰ কথা ক'বলৈ, ৰিফাইনেন্স অল আছাম ৰিফাইনেন্স হৈ যাব। আৰু যদি আপুনি মেঘালয়ৰ পৰা চাই আছে, মেঘালয়তে ৰিফাইনেন্স এভেইলেবল কৰাই দি আছে। এতিয়া আপোনালোকে টেনশ্যন নাই। আৰু বহুতে মেঘালয়ৰ পৰা মই ভিডিঅ' চাই থাকে, তেনেসকলক কৈ আছোঁ মেঘালয়ৰ পৰা ৰিফাইনেন্স কৰাই দিয়া হ'ব। আপোনালোকে ভিডিঅ' একেলগে চাই থাকক, আৰু চেনেলৰ নতুন হ'লে চেনেলটো ফ'ল' কৰি ৰাখিব, আৰু নেক্সট টাইম ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ষ্টক দেখা। এল্ট্ৰছ এইখন 2024 হয় আৰু মাত্ৰ 26,000 চলিছে। মাত্ৰ 26,000 চলিছে। হয় বহুতে এল্টছ বিচাৰি থাকে, আৰু টাটা হোৱাইট গাড়ী। কালাৰৰ আৰু গাড়ী হোৱাইট কালাৰ আছে, আৰু বহুতে ডিমাণ্ডিং গাড়ী এখন টাটা এল্টছ। আৰু এখনৰ ফাইনেন্সো ল'ব পাৰিব। চব আছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন, টায়াৰ দেখা দি আছে, টায়াৰ অৰিজিনেল পেইণ্টেডেই আছে, আৰু বহুত কম চলিছে, একদম টিপ টপ কণ্ডিশ্যন। ভিতৰত লক হৈছে, এখন দেখাব পৰা নাই। আৰু যদি এখন কোনোবাই ল'ম বুলি ভাবি আছে, এখন ল'ব পাৰিব। 80-90 হাজাৰ টকা দিলে এখন ওলাই যাব। ডিটেইলছ দিয়ক। এইখন 2018 হয়। হয়, আমাৰ দামটো ৰাখিছোঁ 3,10,000। 3,10,000। এখনো টাটা হয়, এখন টাটা কি আছিলে, টাটা টাটা কি আছিলে এখন, টাটা টিয়াগো। এখন টাটা টিয়াগো। বহুতেই টাটা গাড়ী বিচাৰি থাকে, টাটা টিয়াগো। বহুত সংখ্যক গাড়ী আছে টাটা টিয়াগো। চাব পাৰিছে, একদম ৰেড কালাৰত আছে। বহুতে টাটা টিয়াগো বিচাৰি থাকে, এখন ল'ব পাৰিব। একদম ধুনীয়া গুড কণ্ডিশ্যন আছে। টায়াৰ চাব পাৰিছে, টায়াৰ 90% অৰিজিনেল টায়াৰ পাব। আৰু গাড়ীৰ ভিতৰত দেখা নাই, ভিতৰত লক হৈ আছে। আৰু যদি এখন যদি কোনোবাই ল'ম বুলি ভাবে, ল'ব পাৰিব। এখন ফাইনেন্সো হৈ যাব, আৰু গুড কণ্ডিশ্যন হৈ আছে গাড়ী, 1 টকাৰ কাম নাই। এইখন 2015 হয়। হয়, আৰু দামটো আমাৰ ৰখা গৈছে 195। 195। মাত্ৰ 1,95,000 টকা আস্কিং প্ৰাইচ ৰাখা আছে। বহুতেই কম বাজেটৰ গাড়ী বিচাৰি থাকে, চাব পাইছে, একদম ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে। ফিগো এখন যদি কোনোবাই ল'ম বুলি ভাবি আছে, ল'ব পাৰিব। টায়াৰ চাব পাইছে, টায়াৰ একদম জেনুইন টায়াৰ পাব, আৰু গাড়ীৰ এক পইচাৰ কাম নাই। যদি কোনোবাই ল'ম বুলি ভাবি এখন ল'ব পাৰিব, আৰু এখন ধুনীয়া হৈ আছে, গুড কণ্ডিশ্যন হৈ আছে। আৰু নেক্সট ইফালে কি আছিলে, টাটা। এইখনৰ 2020 হয়। হয়, আমাৰ প্ৰাইচটো ৰাখিছোঁ 470। 470। হয়, 2024 হয় এখন। যদি কোনোবাই ল'ম বুলি ভাবি আছে, এখনো টাটা এল্টছ হয়, একদম ধুনীয়া হৈ আছে। গাড়ীৰ কণ্ডিশ্যন চাব পাইছে, 1 টকাৰ গাড়ী কাম নাই। আৰু যদি কোনোবাই এখন গাড়ী ল'ম বুলি ভাবি আছে, ল'ব পাৰিব। ভিতৰত লক হৈছে কাৰণে দেখাব পৰা নাই। এখন গুড কণ্ডিশ্যন আছে, গাড়ীৰ 1 টকাৰ কাম নাই। এইখন 2022 হয়। আমাৰ প্ৰাইচটো ৰাখিছোঁ 450। 450। 2022 মডেল এখন। বহুতেই বিচাৰি থাকে, মাৰুতি চুজুকি এক্সপ্ৰেছ হয় এখন। চাব পাইছে, টায়াৰ চাব পাইছে, একদম জেনুইন টায়াৰ, 100% অৰিজিনেল টায়াৰ পাব। আৰু বহুতে এক্সপ্ৰেছো বিচাৰি থাকে, এখন জেনুইন ৰানিং চলিছে, একদম বহুত ধুনীয়া গুড কণ্ডিশ্যন আছে। কালাৰটো ৰেড কালাৰত আছে, চাব পাইছে, একদম ধুনীয়া গুড কণ্ডিশ্যন। আৰু বহুতে বিচাৰি থাকে এনেকুৱা কণ্ডিশ্যনৰ গাড়ী, চাব পাইছে, একদম ভিতৰত লক হৈছে, এখন দেখাব পৰা নাই। চাইডতে একদম ব্ৰেণ্ড নিউ টায়াৰ লগোৱা আছে, ভিতৰত চব গাড়ী লক হৈ আছে, এখন দেখাব পৰা নাই। আৰু নেক্সট ইফালে আছিলে মাৰুতি চুজুকি চেলেৰো। এখন ডিটেইলছ দিয়ক। এইখন 2023 হয়। হয়, আৰু দামটো হৈছে আমাৰ 5,20,000 দেখিছোঁ। 5,20,000। হয়, নেগোচিয়েবল প্ৰাইচ হ'ব। এখন যদি হয়, কোনোবাই ল'ম negotiable বুলি ভাবি আছে, চেলেৰো। বহুতেই বিচাৰি থাকে চেলেৰো। আৰু নাম্বাৰ প্লেট দেখাই দি আছোঁ, গাড়ী চাৰিওফালে দেখাই দি আছোঁ কেনেকুৱা কণ্ডিশ্যন। আৰু ইয়াৰ পৰা যদি গাড়ী লয়, ডিছকাউণ্ট পাব। আৰু স্ক্ৰীণত নাম্বাৰ দি আছে, যোগাযোগ কৰক আৰু গাড়ী কণ্টেক্ট কৰি লৈ যাব। মাৰুতি চুজুকি ৱেগনাৰ ডিটেইলছ দিব এখনৰ বাইদেউ। এইখন 2016 হয় হয়, মডেলটো। 2016 মডেল। বহুতে বিচাৰি থাকে, কম বাজেটৰ আৰু ৱেগনাৰ বিচাৰি থাকে। আৰু এইখনৰ আস্কিং কিমান কৈছে বাইদেউ? 2,85,000। 2,85,000। হয়, নেগোচিয়েবল হৈ যাব। আৰু এইখনৰ যদি negotiable আস্কিং হ'ব। প্ৰাইচ ৰাখা আছে, তথাপি নেগোচিয়েবল হৈ যাব। বহুতে ৱেগনাৰ বিচাৰি থাকে কম বাজেটৰ, এখন ল'ব পাৰিব। টায়াৰ চাব পাইছে, টায়াৰ একদম 80% টায়াৰ অৰিজিনেল। আৰু নেক্সট গাড়ী আছে, দেখাই দি আছোঁ। এইখন 2019 হয়। হয়, আমাৰ প্ৰাইচটো ৰখা গৈছে 4,65,000। 4,65,000। হয়, 2019 মডেল। যদিও কোনোবাই i10 বিচাৰি আছে, একদম গুড কণ্ডিশ্যনৰ, এখন ল'ব পাৰিব। কালাৰো ধুনীয়া কালাৰ আছে। টায়াৰ দেখাই দি আছোঁ, টায়াৰ কেনেকুৱা কণ্ডিশ্যন, একদম ধুনীয়া গুড কণ্ডিশ্যন আছে। বহুতেই বিচাৰি থাকে নিয়ছ i10, গ্ৰেণ্ড i10 নিয়ছ স্পৰ্টছ মডেল এখন। বহুতেই ধুনীয়া হৈ আছে। চাৰিটা টায়াৰ দেখাই দি আছোঁ, কেনেকুৱা কণ্ডিশ্যন। ভিতৰত চব গাড়ী লক হৈছে, এখন দেখাব পৰা নাই। আৰু নেক্সট কি আছিলে, এখন প্ৰাইচটো ৰখা গৈছে 230, 16 মডেল হয়। হয়, আপোনালোকে কম প্ৰাইচত যদি বিচাৰিছে, এইখন গাড়ী চাব পাৰে। হোৱাইট একদম কালাৰৰ। 230 আস্কিং প্ৰাইচ ৰাখা আছে না?
হয় 230 আস্কিং প্ৰাইচ ৰাখা আছে ৰেনল্ট কুইড বহুতে বিচাৰি থাকে একদম ধুনীয়া হৈ আছে চাওক আছে টায়াৰ দেখাই দি আছো কেনেকুৱা কণ্ডিশ্যন টায়াৰৰ কণ্ডিশ্যন দেখাই দি আছো আৰু কম বাজেটৰ যদি কোনোবাই গাড়ী বিচাৰিছে এখন ডিলাৰত আহক আৰু লৈ যাব পাৰিব ডিছপ্লে লগোৱা আছে চাওক আছে মই ভিডিঅ'ৰ পৰা দেখাব পৰা নাই ডিছপ্লে লগোৱা আছে আৰু নেক্সট ইফালে আছিলে কিয়া চেল্টছ বাইদেউ এখনৰ ডিটেইলছ দিব এইখন আমাৰ 2020 মডেল হয় হয় আৰু আপোনাৰ প্ৰাইচটো ৰখা গৈছে 7,70,000 7,70,000 হয় বহুতে কিয়া চেল্টছ বিচাৰি থাকে একদম ধুনীয়া গুড কণ্ডিশ্যনৰ কালাৰ চাওক আছে একদম অৰিজিনেল পেইণ্টতে আছে একদম জেনুইন কণ্ডিশ্যনৰ টায়াৰ চাওক আছে টায়াৰ 80% অৰিজিনেল পাব এখন আস্কিং প্ৰাইচে ৰাখা আছে নেগোচিয়েবল হৈ যাব ফাইনেন্সো হৈ যাব বহুতে কিয়া চেল্টছ বিচাৰি থাকে একদম ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে আমি নাম্বাৰ প্লেট দেখাই দি আছো নাম্বাৰ গুৱাহাটী ষ্টেচনৰ নাম্বাৰ প্লেট হয় আৰু একদম নেগোচিয়েবল প্ৰাইচত দিব আপোনালোকে স্ক্ৰীনত নাম্বাৰ আছে যোগাযোগ কৰক যোগাযোগ কৰি ডিছকাউণ্ট হৈ যাব এইখন 2017 হয় 2017 মডেল হয় আমাৰ প্ৰাইচটো ৰখা গৈছে 4,60,000 4,60,000 আস্কিং প্ৰাইচ ৰাখা আছে যদি কোনোবাই ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব একদম ধুনীয়া হৈ আছে কালাৰ চাওক আছে অৰিজিনেল পেইণ্টতে আছে একদম জেনুইন ৰানিং চলিছে আৰু এখন যদি কোনোবাই ল'ম বুলি ভাবি আছে ল'ব পাৰিব আৰু এখন গুড কণ্ডিশ্যন আছে আৰু এখন ফাইনেন্সো হৈ যাব 17 মডেল একো টেনশ্যন নাই হাতত যদি 70,80,000 টকা আছে তেনেহ'লে এখন ল'ব আছিলে কি গাড়ী আছিলে বাইদেউ এখন কৈ দি ডিটেইলছটো দিব এইখন ভিগো স্পেয়াৰ হয় 2019 মডেল দামটো 3,45,000 ৰাখা আছে এখন নেগোচিয়েবল হৈ যাব আৰু আস্কিং প্ৰাইচে ৰাখা আছে এখন যদি কোনোবাই ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে একদম গাড়ী চলাই কিনে একদম বহুত মজা লাগে এখন গাড়ী আৰু যদি এখন কোনোবাই ল'ম বুলি ভাবি আছে ল'ব পাৰিব 3,45,000 আস্কিং প্ৰাইচ ৰাখা আছে তাতে নেগোচিয়েবল হৈ যাব স্ক্ৰীনত নাম্বাৰ আছে যোগাযোগ কৰক আৰু ভিজিট কৰক ফালে আছিলে এল্টো এখনৰ ডিটেইলছ দিব এইখন এল্টো কেটেন VXI হয় আপোনাৰ 2,35,000 ৰখা গৈছে আপুনি কম হয়। দামত যদি কোনোবাই বিচাৰিছে এইখন চাব পাৰে হয় টায়াৰ চাব আছে একদম ব্ৰেণ্ড নিউ টায়াৰ লগোৱা আছে চাব আছে একদম ব্ৰেণ্ড নিউ টায়াৰ লগোৱা আছে চাইডত টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ লগোৱা আছে একদম টায়াৰ চাব আছে একদম ব্ৰেণ্ড নিউ টায়াৰ লগোৱা আছে যদি একদম কম বাজেটৰ কোনোবাই এল্টো ল'ম বুলি ভাবি আছে এল্টো কেটেন হয় এখন VXI ভেৰিয়েণ্টৰ এখন যদি কোনোবাই ল'ম বুলি ভাবে ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে একদম টিপ টাপ কণ্ডিশ্যন চাব আছে টায়াৰ চাৰিটা টায়াৰ একদম ব্ৰেণ্ড নিউ টায়াৰ লগোৱা আছে আৰু এই গাড়ীৰ 1 টকাৰ কাম নাই যদি কোনোবাই ল'ম বুলি ভাবে এখন ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে এইখন 2019 হয় হয় প্ৰাইচটো ৰখা গৈছে 345 345 2019 মডেল প্ৰাইচটো কিমান ক'লে 345 ৰাখা আছে 3,45,000 3,45,000 ৰাখা আছে আস্কিং প্ৰাইচ তাতে নেগোচিয়েবল হৈ যাব বহুতে বিচাৰি থাকে একদম কম বাজেটৰ গাড়ী একদম প্ৰিমিয়াম কোৱালিটি এখন যদি লগ হৈছে ভিতৰত দেখাব পৰা নাই চাব পাৰিছে একদম ধুনীয়া গুড কণ্ডিশ্যন আছে আৰু এখন যদি কোনোবাই ল'ম বুলি ভাবে এখন ল'ব পাৰিব নাম্বাৰ প্লেট চাব পাৰিছে একদম ৰেড কালাৰত আছে গাড়ী আৰু ৰেডিগো হয় এইটো আপোনাৰ 16 মডেল হয় হয় আমাৰ প্ৰাইচটো ৰখা গৈছে প্ৰাইচটো বাৰু কৈ আছে আপোনালোকৰ গাড়ীটো দেখাই দি আছো কেনেকুৱা কণ্ডিশ্যন আৰু চাব পাইছে আৰু এখনৰ যদি কোনোবাই ল'ম বুলি ভাবি আছে ডাছান ৰেডিগো হয় যদি কোনোবাই ল'ম বুলি ভাবি আছে এখন প্ৰাইচটো কিমান কৈছে বাইদেউ 1,65,000 1,55,000 1,65,000 1,65,000 নেগোচিয়েবল হৈ যাব যদি কোনোবাই ল'ম বুলি ভাবি আছে ল'ব পাৰিব 1,65,000 আস্কিং প্ৰাইচ ৰাখা আছে তাতে নেগোচিয়েবল হৈ যাব গ্ৰেনাইট এণ্ড নিউ স্পৰ্ট হয় হয় স্পৰ্টছ মডেল গ্ৰেনেটাছ নিউজ হয় এখন আৰু যদি এখন যদি কোনোবাই ল'ম বুলি ভাবি এখন ল'ব পাৰিব এখন আস্কিং কিমান কৈছে বাইদেউ 5,25,000 5,25,000 এখন যদি কোনোবাই ল'ম বুলি ভাবি আছে ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে চিলভাৰ কালাৰতে আছে একদম ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ গাড়ী এখন যদি কোনোবাই ল'ম বুলি ভাবি 2021 আছে হয় আৰু ল'ব পাৰিব আৰু গুড কণ্ডিশ্যন আছে আৰু নেক্সট ইফালে এইখন 2013 হয় হয় 1,85,000 ৰখা গৈছে আমাৰ প্ৰাইচটো 1,85,000 আস্কিং প্ৰাইচ ৰাখা আছে এখন যদি কোনোবাই ল'ম বুলি ভাবি আছে অতি কম বাজেটৰ এল্টো ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব 1,85,000 টকা আস্কিং প্ৰাইচ ৰাখা আছে এখন ল'ব পাৰিব 800 এল্টো এখন মডেলটো কিমান কৈছে বাইদেউ 2013 মডেল যদি কোনোবাই বিচাৰি আছে এখন ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে তাতে নেগোচিয়েবল হৈ যাব আৰু দামটো নেগোচিয়েবল হৈ যাব স্ক্ৰীনত নাম্বাৰ আছে বহুত সংখ্যক গাড়ী ষ্টক আছে দেখাই দি আছো বহুত সংখ্যক ষ্টক আছে আপোনালোকে স্ক্ৰীনত ভিজিট কৰক আৰু ইয়াৰ পৰা গাড়ী লৈ যাওক আপোনাৰ 2013 হয় হয় সেইকাৰণে আমাৰ আস্কিং প্ৰাইচটো ৰখা গৈছে 1,90,000 1,90,000 হয় আস্কিং প্ৰাইচ ৰাখা আছে Hyundai MS এখন বহুতে Hyundai MS বিচাৰি থাকে একদম ধুনীয়া হৈ আছে কণ্ডিশ্যনো ভালে কণ্ডিশ্যনৰ এখন ডিজেল ভাৰ্চন হয় বহুতে ডিজেল ভাৰ্চনৰ বিচাৰি থাকে এখন ডিজেল ভাৰ্চনৰ ল'ব পাৰিব একদম টায়াৰ চাব পাইছে টায়াৰ কণ্ডিশ্যন কেনেকুৱা একদম ধুনীয়া গুড কণ্ডিশ্যন আছে যদি এনেকুৱা গাড়ী ল'ম বুলি ভাবি আছে স্ক্ৰীনত নাম্বাৰ আছে যোগাযোগ কৰক
আৰু গাড়ী ইয়াৰ পৰা আছে ৰেনল্ট টাইবাৰ আৰু এখন ডিটেইলছ দিয়ক বাইদেউ। এইখন 2020 হয় হয় প্ৰাইচটো ৰখা গৈছে 4,85,000 4,85,000 যদি কোনোবাই ল'ম বুলি ভাবি আছে একদম 7 চিটাৰ এখন যদি কোনোবাই ল'ম বুলি ভাবি আছে 7 চিটাৰ টাইবাৰ ল'ব পাৰিব একদম ধুনীয়া কণ্ডিশ্যন আছে আৰু আস্কিং প্ৰাইচটো ৰাখা আছে আস্কিং প্ৰাইচটো কিমান ক'লে বাইদেউ 4,85,000 4,85,000 নেগোচিয়েবল হৈ যাব বাৰু 7 চিটাৰ হয় গাড়ী চাব পাইছে একদম ধুনীয়া গুড কণ্ডিশ্যন আছে নগাৰী ষ্টেচন আৰু বহুতেই বিচাৰি থাকে একদম 7 চিটাৰ গাড়ী 7 চিটাৰ হয় ৰেনল্ট টাইবাৰ যদি কোনোবাই এখন ল'ম বুলি ভাবি আছে ল'ব পাৰিব স্ক্ৰীনত নাম্বাৰ আছে যোগাযোগ কৰক নেক্সট ইফালে আছিলে বলেৰো এখনৰ ডিটেইলছ দিব বাইদেউ এইখন 2018 হয় হয় প্ৰাইচটো ৰখা গৈছে 5,65,000 5,65,000 এখন আস্কিং 5,65,000 65,000 এখন যদি বলেৰো কোনোবাই যদি ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব একদম 5,65,000 ৰাখা আছে আস্কিং প্ৰাইচ তাতে নেগোচিয়েবল হৈ যাব আৰু বহুতে বলেৰো বিচাৰি থাকে ভিতৰত লগ হৈছে এখন দেখা নাই টায়াৰ চাপ দেখাই দি আছো টায়াৰ ধুনীয়া হৈছে আৰু যদি কোনোবাই এখন ফাইনেন্স কৰাম বুলি ভাবি আছে ফাইনেন্সৰ কৰাই ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে 1 লাখ টকা দিলে ওলাই যাব নেক্সট ইফালে আছিলে গ্ৰেনেটন নিয়ছ এখন ডিটেইলছ দিব এখনৰ বাইদেউ এইখন 2025 হয় হয় আমাৰ প্ৰাইচটো ৰখা গৈছে 6,50,000 6,50,000 2025 মডেল এখন যদি কোনোবাই ল'ম বুলি ভাবি আছে একদম গুড কণ্ডিশ্যন আছে 2025 খুব মডেল কম চলা গাড়ী গাড়ী কম এখন চলা গাড়ী আৰু যদি কোনোবাই ল'ম বুলি ভাবি আছে ল'ব পাৰিব একদম টায়াৰ চাব আছে ব্ৰেণ্ড নিউ টায়াৰ ভিতৰত দেখা নাই ভিতৰত লক হৈ আছে এখনো ল'ব পাৰিব একদম নতুনকৈ এইখনো ভাল হ'ব আপোনালোকে বহুত এইখন 2021 হয় হয় প্ৰাইচটো ৰখা গৈছে আমাৰ 5,95,000 নেগোচিয়েবল হৈ যাব আৰু যদি কোনোবাই ল'ম বুলি ভাবি আছে i20 এখন ল'ব পাৰিব একদম ধুনীয়া হৈ আছে গুড কণ্ডিশ্যনত হোৱাইট কালাৰত আছে আৰু গুৱাহাটী ষ্টেচনো হয় খুবেই ধুনীয়া গাড়ী এখন যদি কোনোবাই ল'ম বুলি ভাবি আছে i20 এখন ল'ব পাৰিব নেগোচিয়েবল হৈ যাব প্ৰাইচটো 5,000 কিমান কৈছে 95,000 95,000 আস্কিং প্ৰাইচ থকা আছে একদম কম বাজেটত যদি কোনোবাই ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব ৱেগানাৰ হয় 2005 মডেল আৰু কম বাজেটৰ গাড়ী দেখাই দি আছো আপোনালোকে যদি কোনোবাই ল'ম বুলি ভাবি আছে 95 আস্কিং প্ৰাইচ তাৰে নেগোচিয়েবল হৈ যাব নেক্সট আছিলে এইফালে এক্সপ্ৰেছো ব্লেক কালাৰত আছে একদম ধুনীয়া গুড কণ্ডিশ্যন আছে টায়াৰ চাব পাইছে একদম ধুনীয়া হৈ আছে গাড়ীটো চাৰে চাৰে দেখাই দি আছো কেনেকুৱা কণ্ডিশ্যনৰ গাড়ী আপোনালোকে যদি এক্সপ্ৰেছো বিচাৰি আছে এখন ল'ব পাৰিব এখন আস্কিং কিমান কৈছে 385 385 যদি কোনোবাই ল'ম বুলি ভাবি আছে মডেলটো কিমান 2022 22 আস্কিং কিমান কৈছিলে 385 আস্কিং ৰাখা আছে তাতে নেগোচিয়েবল হৈ যাব যদি কোনোবাই ল'ম বুলি ভাবি আছে এক্সপ্ৰেছো এখন ল'ব পাৰিব নাম্বাৰ প্লেট চাব পাইছে একদম ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে যদি কোনোবাই ল'ম বুলি ভাবি এখন ল'ব পাৰিব এইখন 2024 হয় খুব হয়। কম চলিছে হয় আৰু প্ৰাইচটো আমাৰ ৰখা গৈছে 7,70,000 7,70,000 হয় আস্কিং প্ৰাইচ ৰাখা আছে বেলেনো এখন যদি কোনোবাই ল'ম বুলি ভাবি আছে ল'ব পাৰিব গুৱাহাটী ষ্টেচনত আৰু অতি কম বাজেটত ল'ব পাৰিব আৰু যদি ৰিফাইনেন্স কৰাম বুলি ভাবি আছে ৰিফাইনেন্সো হৈ যাব গাড়ী কণ্ডিশ্যন ভালে কণ্ডিশ্যন গাড়ী এক টকাৰ কাম নাই চাব পাইছে গুৱাহাটী ষ্টেচনত একদম নেগোচিয়েবল হৈ যাব সকলো ইনফৰমেশ্যন চব ৰেডি আছে এখন 2023 হয় হয় প্ৰাইচটো ৰখা গৈছে 6,20,000 6,20,000 হয় 2020 মডেল যদি কোনোবাই ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব একদম ৰেনল্ট কিয়া হয় গোটেই গুড কণ্ডিশ্যন আছে আৰু হোৱাইট কালাৰত আছে আৰু যদি কোনোবাই এখন ল'ম বুলি ভাবি আছে ল'ব পাৰিব ভিতৰত দেখা নাই ভিতৰত লক হৈ আছে সেইকাৰণে দেখাব পৰা নাই ডিছপ্লে লগোৱা আছে একদম ধুনীয়া হৈ আছে চাৰিওফালে দেখাই দি আছো টায়াৰ চাইটো দেখাই দি আছো চাহ পাইছে লুকছটো কেনেকুৱা কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে গাড়ী ল'ব পাৰিব ইয়াৰ পৰা একদম ধুনীয়া গুড কণ্ডিশ্যন গাড়ী এক টকাৰ কাম নাই